friends, how are you? I hope you all are doing great. আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী বিষয়ে আলোচনা কৰিম। নাম্বাৰ সিস্টেম হৈছে গণিতৰ মূল আধাৰ, যাৰ ওপৰত সকলো গাণিতীয় ধাৰণাবোৰ নিৰ্ভৰ কৰে। তুমি যিকোনো ক্লাছত নপঢ়া কিয় 6, 7, 8, 9, 10 চাই তুমি বৰ্ডৰ এক্সাম দিয়া या কোনো কম্পিটিটিভ এক্সাম দিয়া, এই সকলো এক্সামত নাম্বাৰ সিস্টেমৰ পৰা কোশ্চেন অহাটো নিশ্চিত, আহিবই নাম্বাৰ সিস্টেমৰ পৰা কোশ্চেন। সেয়ে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ যদি নাম্বাৰ সিস্টেম ভালদৰে বুজা যায় তেন্তে ম্যাথমেটিক্স তোমাৰ কাৰণে একদম সহজ হৈ পৰিব। আজিৰ আমি ক্লাছত নাম্বাৰ সিস্টেমৰ যেটো আছে এই সকলোবিলাক ডিসকাস কৰিম। বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰৰ বিষয়ে আলোচনা কৰিম, স্বাভাৱিক সংখ্যা, নেচুৰাল নাম্বাৰৰ বিষয়ে আলোচনা কৰিম, পূৰ্ণ সংখ্যা যেটো হোল নাম্বাৰ ইয়াৰ বিষয়ে আলোচনা কৰিম, অখণ্ড সংখ্যা ইন্টিজাৰ ইয়াৰ বিষয়ে আলোচনা কৰিম, পৰিমেয় সংখ্যা কাক বলে ইয়াৰ বিষয়ে আলোচনা কৰিম, অপৰিমেয় সংখ্যা কি, মৌলিক সংখ্যা কি, এই সকলোবোৰ ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, আৰু যদি কোনোবাই চেনেলত নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিঅ'বোৰ পাই থকাৰ কাৰণে। তোমালোকৰ যিমানবোৰ ইম্পৰ্টেন্স টপিক বিলাক আছে কমেন্টত কৈ দিবা কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে, আমি সেইখিনি দিবলৈ যত্ন কৰিম। তো তেনেহলে শুরু করো আজিৰ ক্লাসটো। ফার্স্টত আমি পড়িম যে বাস্তব সংখ্যা কি। ফার্স্টত আমি চাও যে বাস্তব সংখ্যানো কি। তোমাক অতি সহজতে বুজাবলৈ ট্রাই কৰি আছো যে ডেফিনেশনটো বহুত প্ৰকাৰৰ আছে, সংজ্ঞাটো বহুত প্ৰকাৰৰ আছে। যেটো আমাৰ কিতাপৰ সংজ্ঞাটো আছে, কিতাপৰ সংজ্ঞাটোতো যদি আমি চাবলৈ যাও অলপ কমপ্লিকেটেড হৈ যায়। আমাক অলপ অকল বুজিব লাগে যে বস্তুটো কি, বাস্তব সংখ্যাটো কি। চোৱা, বাস্তব সংখ্যা ৰিয়েল নাম্বাৰ, তুমি ৰিয়েল লাইফ আমাৰ যেটো ৰিয়েল লাইফ কো বাস্তব জীৱনত কিমানবোৰ বস্তু দেখা পাও, ঠিক একেদৰে বাস্তব সংখ্যাবোৰ যেনেকুৱা সংখ্যা যে বাস্তব জীৱনত আমি যিমানবোৰ সংখ্যা দেখিবলৈ পাও, আমি ম্যাথমেটিক্স যেতিয়া কৰিবলৈ যাও কিমান ধৰণৰ সংখ্যাবোৰ দেখিব যাও, ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা, অখণ্ড সংখ্যা, তাৰ পিছত আছে আমাৰ দশমিক, ভগ্নাংশ, এই যিমানবোৰ সংখ্যা এক কথাত ক'বলৈ গ'লে আমি লিখিব পৰা যিবোৰ সংখ্যা আমি লিখিব পাৰো, আমি লিখিব পৰা কিমানবোৰ সংখ্যা আছে, এই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয়, বাস্তৱ সংখ্যা। আমি কিতাপৰ ডেফিনেশনটো নিলিখো, যেটো অতি সহজ ডেফিনেশন হয়, তোমালোকে সেইটো লিখি দি আছো। আমি লিখিম যে আমি লিখিব পৰা কি লিখিলো যে আমি লিখিব পৰা আটাইবোৰ সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। যিমানবোৰ সংখ্যা আমি লিখিব পাৰো এই সকলোবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয়। যেনে আমি কিমান সংখ্যা লিখিব পাৰো, যে ধনাত্মক সংখ্যাবোৰ যেনে 3, 5, 7, আকৌ আমাৰ ঋণাত্মক সংখ্যা যিবিলাক আছে 3, -9, -11। পিছত আৰু আমি পাও যে যদি আমাৰ কোনো সংখ্যা দশমিকত থাকে, দশমিকত যিবোৰ সংখ্যা আছে, বা কেতিয়াবা সংখ্যাবিলাক আমি ভগ্নাংশ ৰূপত পাও, ভগ্নাংশ যেনে 3/7, 5/8, এই সকলোবোৰ সংখ্যা যিমানবোৰ সংখ্যা আমি লিখিব পাৰো, এক কথাত ক'বলৈ গ'লে যিমানবোৰ সংখ্যা আমি লিখিব পাৰো, চাই ধনাত্মক হয়, চাই ঋণাত্মক হয়, চাই ভগ্নাংশ হয়, চাই দশমিক হয়, এই সকলোবোৰ সংখ্যাকেই বাস্তৱ সংখ্যা বুলি কয়। একেবাৰে সিম্পল ডেফিনেশন। ইয়াৰ পিছত আৰু এটা ডেফিনেশন আমাৰ আছে, সেইটো তুমি লিখি থৈ দিয়া, জানি থৈ দিয়া, যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাকো একেলগে বাস্তৱ সংখ্যা বুলি কয়। আৰু এটা ডেফিনেশন আছে আমাৰ পৰিমেয় আৰু
আৰু এটা ডেফিনেশন আমাৰ যদি তুমি লিখিব চোৱা যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কয় যিবোৰ আমাৰ পৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় বুজিলানে তেনেহলে বাস্তৱ সংখ্যা কি আশা কৰো ইয়াৰ পিছত তুমি বাস্তৱ সংখ্যাক লৈ তোমাৰ যিমানবোৰ ডাউট আছিল সেই সকলোবিলাক ডাউট ক্লিয়াৰ হৈ গৈছে ইয়াৰ পিছত আমি চাম নেক্সট টু আমাৰ কি আছিল স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰৰ বিষয় চাম স্বাভাৱিক সংখ্যানো কি এতিয়া সো আমি চাম যে স্বাভাৱিক সংখ্যা কি নেচাৰেল নাম্বাৰ যেটো ইংলিশত কোৱা হয় স্বাভাৱিক সংখ্যা এনেকুৱা সংখ্যা আমি তো নাম্বাৰ পাইছো 1 2 3 4 যে স্বাভাৱিক সংখ্যা সেইবোৰ সংখ্যাকে কোৱা হয় যে যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয় একেবাৰে সিম্পল যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয় আমি ডেফিনেশনটো ইয়াত লিখিবলৈ যত্ন কৰিছো যে যিবোৰ সংখ্যা ডেফিনেশন লিখিছো আমি যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যা কি বুলি কোৱা স্বাভাৱিক সংখ্যা তেনেহলে কোনবোৰ যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 এনেকৈ গৈ ইনফিনিটি লৈকে যায় সেইবোৰ হৈছে আমাৰ কি স্বাভাৱিক সংখ্যা মনত থাকিবনে যে স্বাভাৱিক সংখ্যা কি যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় এইবোৰ হৈছে স্বাভাৱিক সংখ্যা এতিয়া তোমাক কেতিয়াবা কোশ্চেন সুধিব পাৰে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেনেহলে ক'ব পাৰিম যে আমি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে আমাৰ 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 আৰু কেতিয়াবা যদি তোমাক কোশ্চেন সুধে যে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি এটো আমি ক'ব নোৱাৰিম কিয়নো স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় কিমান ডাঙৰ হ'ব এটো মই নাজানো এই কাৰণে ডাঙৰ স্বাভাৱিক সংখ্যাটো ক'ব নোৱাৰিম যদি তোমাক কয় যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান তেনেহলে তুমি ক'ব পাৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে আমাৰ 1 একেবাৰে সিম্পল ডেফিনেশন যে যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ইয়াৰ পিছত আমি চাম পূৰ্ণ সংখ্যানো কি এবাৰ চাও পূৰ্ণ সংখ্যাটো চোৱা স্বাভাৱিক সংখ্যাৰ নিচিনাই স্বাভাৱিক সংখ্যাটো আমাৰ 1 ৰ পৰা স্টাৰ্ট হৈ ইনফিনিটি লৈকে যায় কিন্তু পূৰ্ণ সংখ্যাটো আমাৰ আৰু একোজ আগত আহে 0 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা হোল নাম্বাৰ 0 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যাক আমাৰ কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা আমি লিখিম যে যিবোৰ সংখ্যা কি লিখিছো যে যিবোৰ সংখ্যা আমাৰ 0 ৰ পৰা আৰম্ভ হৈ ইনফিনিটি লৈকে যায় সেইবোৰ সংখ্যা হৈছে আমাৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আছিল 1 ৰ পৰা স্টাৰ্ট হয় আৰু পূৰ্ণ সংখ্যাটো আমাৰ কৰ পৰা স্টাৰ্ট হয় পূৰ্ণ সংখ্যাটো আমাৰ 0 ৰ পৰা 0 1 2 3 4 এনেকৈ গৈ ইনফিনিটি লৈকে যায় সেইবোৰ হৈছে আমাৰ পূৰ্ণ সংখ্যা বুজিলানে পূৰ্ণ সংখ্যা এতিয়া তোমাক ইয়াতো সুধিব পাৰে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিমান আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে আমাৰ 0 এতিয়া তোমাক এই দুটাৰ মাজত কম্পেয়াৰ কৰি এটা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত কম্পেয়াৰ কৰিও কোশ্চেন কেতিয়াবা সুধিব পাৰে তোমাক যে আটাইতকৈ আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় এটো এনসার নহয় কিয়নো পূৰ্ণ সংখ্যা যেটো আমাৰ 0 ৰ পৰা আৰম্ভ হয় কিন্তু স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় সেইকাৰণে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিয়নো 0 হৈছে এটা পূৰ্ণ সংখ্যা কিন্তু 0 স্বাভাৱিক সংখ্যা নহয় কিন্তু তোমাক উল্টাকৈ যদি কোশ্চেন সুধে যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে এটো হয় কিয়নো স্বাভাৱিক সংখ্যাৰ যিমানবোৰ গোট আছে 1 ৰ পৰা ইনফিনিটি লৈকে সকলোবোৰ পূৰ্ণ সংখ্যাৰ মাজত আছে সেইকাৰণে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যাই আমাৰ স্বাভাৱিক সংখ্যা নহয় আশা কৰো কনসেপ্ট ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি নেক্সট চাম যে অখণ্ড সংখ্যা ইন্টিজাৰ নুকি এটা চাও যে অখণ্ড সংখ্যা ইন্টিজাৰ কবলৈ গলে আমি সংখ্যা ৰেখা তোমালোক সংখ্যা ৰেখা পাইছানে সংখ্যা ৰেখাত যিবোৰ সংখ্যা আমি দেখুৱা সেই সংখ্যাবোৰক কি বুলি কোৱা হয় অখণ্ড সংখ্যা আমি এটা সংখ্যা ৰেখা আঁকিবলৈ যত্ন কৰিছো যে যদি এটো এটা সংখ্যা ৰেখা হয় আমি জানো সংখ্যা ৰেখাৰ মিডলত মাজত আমাৰ 0 থাকে তাৰ পৰা হোফালে গেলে আমাৰ ধনাত্মক সংখ্যা বিলাক আহে গৈ ইনফিনিটি লৈকে যায় আৰু বাওফালে গলে আমাৰ ঋণাত্মক সংখ্যা বিলাক আহে গৈ ইফালে ইনফিনিটি ইফালে 1 2 3 4 5 6 7 গৈ ইনফিনিটি লৈকে যাব ইফালে আহিলে -1
-2 -3 -4 এনেকৈ গৈ গৈ আমাৰ ইনফিনিটি লৈকে আছে অখণ্ড সংখ্যা হেতু যিবোৰ সংখ্যাক সংখ্যা ৰেখাত দেখাব পাৰি যে 0 পজিটিভ নেগেটিভ সেই সকলোবোৰ সংখ্যাই আমাৰ কি হয় আমাৰ এটা এটা অখণ্ড সংখ্যা ইয়াতো তোমাক কোশ্চেন সুধিব পাৰে যে আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয় আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কিয়নো আমাৰ অখণ্ড সংখ্যাত নেগেটিভ সংখ্যাবিলাকো আছে ঋণাত্মক সংখ্যাবিলাকো আছে কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যাবিলাক নাই আকৌ ক'ব পাৰে যে আটাইবোৰ স্বাভাৱিক সংখ্যা আমাৰ আটাইবোৰ অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় আটাইবোৰ অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যাও নহয় কাৰণ স্বাভাৱিক সংখ্যাটো যিবোৰ আমাৰ ঋণাত্মক ভ্যালুবিলাক নাই কিন্তু যদি তোমাক কয় আটাইবোৰ স্বাভাৱিক সংখ্যা আমাৰ কি হয় অখণ্ড সংখ্যা এইটো কাৰেক্ট কিয়নো স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় এইখিনি যদি তুমি বাদ দিয়া এই সংখ্যা ৰেখাত 1 ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় পূৰ্ণ সংখ্যা আমাৰ অখণ্ড সংখ্যা হয় কিন্তু অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাও নহয় স্বাভাৱিক সংখ্যাও নহয় আশা কৰো বুজিলা ইয়াৰ পিছৰটো আছে আমাৰ চাম পৰিমেয় সংখ্যানো কি বহুত ইম্পৰ্টেন্ট হয় পৰিমেয় সংখ্যাৰ বিষয়ে চাও এটা চাও যে পৰিমেয় সংখ্যাটো কি পৰিমেয় সংখ্যাক যেটোক ইংলিছত ৰেশনাল নাম্বার বুলি কোৱা হয় তোমালোক আগতো বহুত বাৰ পাইছা হয়তো যে পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যা সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি p/q আকাৰত মানে ওপৰত p নিখত যে হৰ আপন লব হিচাপে আমি প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কয় যদি ডেফিনেশনটো আমি লিখো যে যিবোৰ সংখ্যাক পৰিমেয় সংখ্যাৰ ডেফিনেশনটো এনেকুৱা যিবোৰ সংখ্যাক আমি p আপন q আকাৰত প্ৰকাশ কৰিব পাৰি যত p আৰু q ইয়াত যত p আৰু q আছে p আৰু q হৈছে এটা অখণ্ড সংখ্যা আৰু q does not is equal to 0 যেটো আমাৰ হৰ থাকে হৰটো কেতিয়াও 0 হ'ব নোৱাৰে কোনবা অংকত তুমি চাইছা নেকি যে হৰ কেতিয়াবা 0 হৈছে নহয় হৰ কেতিয়াও 0 হ'ব নোৱাৰে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু যত p আৰু q অখণ্ড সংখ্যা q not is equal to 0 তাক পৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া তোমালোকে এটা কোৱেশ্চন যে 0 এটা পৰিমেয় সংখ্যা হয় নে নহয় 0 টু পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে ভিডিওটো পজ কৰি কমেন্টত কোৱাচোন 0 পৰিমেয় সংখ্যা হয় নে নহয় yes 0 এটা পৰিমেয় সংখ্যা হয় কিয়নো 0 তলত নাই মানে 1 এটা আছে 0 তলত নাই মানে 1 এটা আছে এই কাৰণে 0 এটা পৰিমেয় সংখ্যা হয় যে যিকোনো সংখ্যা তুমি লোৱা চাই 2 3 5 7 1.5 যিকোনো সংখ্যা লোৱা ইয়াৰ তলত আমাৰ 1 এটা থাকে সদায় 1 এটা থাকে গটিকে এইটো এটা আমাৰ কি পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা ডেফিনেশন 1 আছে যদি তুমি -1 লয় এইটো পৰিমেয় সংখ্যা কিয়নো ইয়াৰ তলত নাই মানে 1 আছে 3 যদি তুমি 1.5 3/7 এটো তো p/q আকাৰত আছে এবোৰ আমি p/q আকাৰত লিখিব পাৰো কাৰণ 3 তলত নাই মানে 1 আছে 1.5 ৰ তলত নাই মানে 1 আছে এনেকুৱা যিবোৰ সংখ্যাক আমি p/q আকাৰত মানে লব আৰু হৰৰ আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে আমাৰ কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুজিলানে এতিয়া হলে পৰিমেয় সংখ্যাটো কি যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি যত p আৰু q অখণ্ড সংখ্যা আৰু q does not is equal to 0 এইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কয় একেবাৰে সিম্পল ইয়াৰ পিছত আমি চাম অপৰিমেয় সংখ্যাটো কি ইৰেশনাল নাম্বার এবাৰ সো আমি ইয়াত চাম অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বার অপৰিমেয় সংখ্যাটো একেবাৰে পৰিমেয় সংখ্যাটোৰ বিলকুল বিপৰীত হয় পৰিমেয় সংখ্যাক যিবোৰ আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি এইবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কয় ইয়াৰ পৰিমেয় সংখ্যাৰ ডেফিনেশনটো ওলটাই হৈছে আমাৰ অপৰিমেয় সংখ্যা যদি আমি লিখো যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো যত p আৰু q অখণ্ড সংখ্যা যত q not is equal to 0 তাক অপরিমেয় সংখ্যা বুলি কোৱা
তেনে অপৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যাক আমি p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক কি বুলি কোৱা হয় আমাৰ অপৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া কোনবোৰ সংখ্যাক আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰো যদি আমি উদাহৰণ চাও তোমাৰ যেটো পাই আছে আগতে বহুত শুনিছা যে পাই এটা অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ আমাৰ পাই আছে পাই হৈছে এটা অপৰিমেয় সংখ্যা যিবা আমাৰ নন পারফেক্ট রুট আছে নন পারফেক্ট রুট যেনে √2 √3 √5 ডট ডট এবোৰ হৈছে আমাৰ এটা এটা অপৰিমেয় সংখ্যা এটা হৈছে পাই হৈছে আমাৰ অপৰিমেয় সংখ্যা আৰু নন পারফেক্ট রুট যেবোৰ √2 √3 এটা নন পারফেক্ট আৰু পারফেক্ট রুট কি যদি তুমি 4 লোৱা 4 এর বর্গমূল করলে আমার কিমান পাম 2 যদি তুমি 9 ল 9 এর বর্গমূল করলে আমি 3 পাম যদি তুমি 16 ল এবোৰ হইছে আমি 4 পাম এটা গোটা ভ্যালু পাম 2 3 4 এবোৰ এটা এটা আমি গোটা ভ্যালু পাম গতিকে এইবোৰক আমাৰ এটা এটা পূৰ্ণ রুট বুলি কোৱা হয় পারফেক্ট রুট বুলি কোৱা আৰু যদি তুমি √2 √3 √5 ল এটা পূৰ্ণ ভ্যালু না পাও √2 এর ভ্যালু হইছে 1.41 √3 ভ্যালু হইছে 1.73 আৰু আহিয়ে থাকে এবোৰ এটা নন পারফেক্ট রুট সো এবোৰ এটা এটা অপরিমেয় সংখ্যা পাই আৰু নন পারফেক্ট রুট এবোৰ হৈছে এটা এটা অপরিমেয় সংখ্যা তেনেহলে বুঝিলাম না যে অপরিমেয় সংখ্যাটো কি লাস্ট এটা আছে আমাৰ মৌলিক সংখ্যা বহুত 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 বেশি ইম্পর্টেন্ট হয় মৌলিক সংখ্যাটো তুমি বহুত জায়গা চাইছা যে মৌলিক উৎপাদক বিশ্লেষণ করা প্রাইম ফ্যাক্টরাইজেশন করা এই সকলো জায়গাতে আমাৰ মৌলিক সংখ্যাটো লাগে এটা চাম আমি মৌলিক সংখ্যা কি এটা চাও আমি মৌলিক সংখ্যা কি মৌলিক সংখ্যা বহুত ইম্পর্টেন্ট হয় মৌলিক সংখ্যাৰ ডেফিনেশনটো এনেকুৱা যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকিব 1 আৰু সেই সংখ্যাটো নিজে উৎপাদক উলিয়াব পাৰানে তোমালোকে উৎপাদক কি কয় যদি তুমি 4 ল 4 ৰ কি কি উৎপাদক আছে 4 2 আৰু 2 4 ৰ দুটা উৎপাদক আছে আৰু 2 যদি আমি 2 ৰে ভাগ কৰো আৰু 1 তো 4 ৰ কেটা উৎপাদক আমাৰ তিনিটা উৎপাদক হল যদি তুমি ইয়াত 3 লোৱা 3 কেটা উৎপাদক হ'ব 3 3 ৰে আমি যদি ডিভাইড কৰো 1 ইয়াৰ দুটাই উৎপাদক এইবোৰ এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰো সো মৌলিক সংখ্যা হেবোৰ সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটা থাকিব 1 আৰু সেই সংখ্যাটো নিজে হেবোৰ হৈছে আমাৰ মৌলিক সংখ্যা যদি আমি ডেফিনেশনটো চাও যে যিবোৰ সংখ্যাৰ উৎপাদক যে মৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 এটা উৎপাদক আমাৰ 1 থাকিব আৰু এটা উৎপাদক সেই সংখ্যাটো নিজেই থাকিব এইবোৰ সংখ্যা কি বুলি কোৱা হয় আমাৰ মৌলিক সংখ্যা যেনে মৌলিক সংখ্যা কি কি আছে আমাৰ 2 এটা মৌলিক সংখ্যা হয় 3 5 7 11 13 17 পিছত আছে আমাৰ 19 23 এবোৰ এটা 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 কি মৌলিক সংখ্যা কেনেকৈ মৌলিক সংখ্যা এই সকলোবোৰে মাত্ৰ দুটাই উৎপাদক থাকিব ইয়াত চোৱা যদি আমি 2 লও 2 2 2 যা 1 2 দুটাই উৎপাদক কেৱল যদি আমি ইয়াত 2 লও 2 দুটা উৎপাদক 2 ক আমি 2 ৰ সহায়ত ডিভাইড কৰিব পাৰো ভাগ কৰিব পাৰো আৰু 1 ৰ সহায়ত ভাগ কৰিব পাৰি যদি আমি ইয়াত 3 এটা লও 3 ক আমি 1 ৰ সহায়ত ভাগ কৰিব পাৰো আৰু 3 ক নিজেৰে ভাগ কৰিব পাৰো গতিকে এটা থাকিব 1 আৰু সেই সংখ্যাটো নিচে ইয়াতো এটা 1 আৰু সেই সংখ্যাটো নিচে যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সেইটো সংখ্যা নিজে সেইবোৰক আমাৰ কি বুলি কোৱা মৌলিক সংখ্যা ইয়াত আৰু এটা যদি তুমি 4 এটা লোৱা সোৱা 4 ৰ এটা উৎপাদক আমি 4 ক 1 ৰ সহায়ত ডিভাইড কৰিব পাৰো 4 ক আমি 2 ৰ সহায়ত ডিভাইড কৰিব পাৰো 4 ক আমি 4 ৰ সহায়ত ডিভাইড কৰিব পাৰি গতিকে 4 ৰ তিনিটা উৎপাদক এটা 1 এটা 2 এটা 4 হৈ গল তিনিটা উৎপাদক হৈছে এই কাৰণে 4 এটা আমাৰ মৌলিক সংখ্যা হ'ব নোৱাৰে কিন্তু 5 যদি লোৱা সোৱা 5 ক আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰো আৰু সেই সংখ্যা 5 এৰে ডিভাইড কৰিব দুটা উৎপাদক হৈছে এই কাৰণে 5 এটা মৌলিক সংখ্যা সো মৌলিক সংখ্যাটো এনেকুৱা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকিব ফ্যাক্টর উৎপাদক দ্যাট মিন্স ফ্যাক্টর মাত্ৰ দুটা থাকিব হেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কোৱা হয় তে গোটেইখিনি পঢ়িলো আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিল যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু ইয়াৰ পিছত কোনটো টপিকছৰ ওপৰত তোমাৰ ভিডিও লাগে হেইটো কমেন্টছত কৈ যাবা তো এইখিনি আছিল আজিৰ ভিডিওত see you again in the next video till then stay happy keep smiling and take care thank you so much